নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আহক আজি গাহৰি মাংস বনাম। গাহৰিখিনি মই আগতে বইল কৰি থৈ দিছোঁ আৰু বাকী থকা এয়া বিলাহী, পিঁয়াজ, আদা, নহৰু এইবোৰ যোগাৰ কৰি থৈ দিছোঁ। এয়া কেৰাহীটো পাতি তাত তেল দিছোঁ, লগতে তেলখিনি গৰম হোৱাৰ পিছত এটা শুকান জলকীয়া লগতে দুটা কেঁচা জলকীয়া দি পিঁয়াজখিনি দি দিছোঁ। এইখিনি ধুনীয়াকৈ একদম ৰঙা হোৱালৈকে ভাজিম। অকণমান টাইম ভাজি তাত আদা নহৰুৰ বটাখিনি দি দিম। আদা নহৰুখিনি দি সেইখিনিও ধুনীয়াকৈ অকণমান টাইম ভাজি ল'ম, যেতিয়ালৈকে পিঁয়াজখিনি ৰঙা হৈ নাযাব। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হৈ যোৱাৰ পিছত ইয়াত মাংসখিনি আৰু আলু কেইপিচ দি দিছোঁ। এইখিনি অকণমান টাইম ভাজি মই এটা মছলাৰ পেষ্ট কৰি থৈ দিছিলোঁ, সেইখিনি দিছোঁ আৰু নিমখো দি দিছোঁ। তাৰপিছত মছলাখিনিৰ লগত অকণমান টাইম মাংসখিনি ভাজি লৈছোঁ। তাৰপিছত মাংসখিনি ভাজা যোৱাৰ পিছত বিলাহী দি দিছোঁ। বিলাহী দিও ধুনীয়াকৈ ভাজিছোঁ। মই ইয়াত ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ আৰু বহুত টাইমে ভাজাতে লাগিছে। তাৰপিছত এয়া মাংস ভজা হৈ গ'ল। মই মাংসত অকণমান পানী দি দিছোঁ, গ্ৰেভিয়ে বনাম বেছিকৈ পানী দিয়া নাই। এয়া মাংসখিনি ধুনীয়াকৈ উতলিছে আৰু এয়া আমাৰ মাংস একদম ৰেডি হৈ গ'ল। আমাৰ ঘৰত গাহৰি খোৱা মানুহ অকল আমাৰ ভাইটিয়ে, এয়া তাৰ কাৰণে মই বনাই দিছোঁ অকণমানকৈ। তাৰপিছত এইখন আমাৰ আজিৰ থালি। এয়া দালি বনাইছোঁ, লগতে গাহৰি মাংস, এয়া চালাড, এপিচ নেমু আৰু ৰঙালাও পিটিকিছিলোঁ আৰু এয়া পিঁয়াজ আৰু জলকীয়াৰে মাছ ভাজিছিলোঁ। এইখনে আজিৰ আমাৰ থালি। কেনেকুৱা লাগিছে জনাব। আজিৰ ভিডিঅ'টি ইমানেই। বাই বাই।